আজিৰ এইটো ভিডিঅ'ত আমি ইণ্ডাছ ৰিভাৰ চিষ্টেমৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ সিন্ধু নদী প্ৰণালীৰ বিষয়ে, সিন্ধু নদী ব্যৱস্থা। আৰু চেষ্টা কৰিম আমি মেপৰ সহায়ত বুজিবলৈ, এনিমেশ্যনৰ সহায়ত বুজিবলৈ। এইটো প্ৰথম প্ৰয়াস মোৰ এনিমেশ্যনৰ সহায়ত কোনো এটা ক্লাছ কৰাৰ। কি হয় আচলতে, যি ৰিভাৰ চিষ্টেম হয়, সেই ৰিভাৰ চিষ্টেম বিষয়টো যদি এনিমেশ্যনৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়া কথাবোৰ মনত থাকে। তাৰ আগতে আমি আজিৰ ভিডিঅ'টোত কি কি টপিক আলোচনা কৰিম সেইটো চাই লওঁ। আজি আমি ইয়াত কি আলোচনা কৰিম, ইণ্ডাছ ৰিভাৰ চিষ্টেমৰ যি অৰিজিন, অৰ্থাৎ সিন্ধু নদী ক'ৰ পৰা উৎপত্তি হৈছে, তাৰ অৰিজিন কি, তাৰপিছত কোনফালে বৈ গৈছে সেইটো চাম। তাৰপিছত পঞ্চনদ কি সেইটো চাম, ইণ্ডাছ ৰিভাৰৰ যি ট্ৰিবিউটাৰিজ আছে ট্ৰিবিউটাৰিজ চাম, আৰু লগতে অন্যতম এটা টপিক গুৰুত্বপূৰ্ণ, ইণ্ডাছ ৱাটাৰ ট্ৰিটি। সেই ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ বিষয়ে আমি চাম। আজিৰ ভিডিঅ'টোত আমি এইকেইটা টপিক কভাৰ কৰিম। ঠিক আছে। মূলতঃ কি হয়, ভাৰতৰ যি ৰিভাৰ চিষ্টেম হয়, সেই ৰিভাৰ চিষ্টেমবোৰ যদি আমি ক'বলৈ যাওঁ, দুই ধৰণে আমি ভাগ কৰিব পাৰোঁ। এটা হৈছে হিমালয়ান ৰিভাৰ্ছ আৰু এটা হৈছে পেনিনচুলাৰ ৰিভাৰ। এতিয়া হিমালয়ান ৰিভাৰ্ছ বিলাক কোন কেইখন হয়? হিমালয়ান ৰিভাৰ্ছ হৈছে কি, যিবিলাক নেকি হিমালয়ৰ পৰা উৎপত্তি হৈছে। আৰু পেনিনচুলাৰ বিলাক কোনবিলাক, যিবিলাক দ্বীপীয় নদী আমি ক'ব পাৰোঁ। আমি যদি ভাৰতৰ মেপখন চাওঁ, তেতিয়াহ'লে যিবোৰ নেকি উত্তৰ ফালৰ নৈ, যেনেকে ইণ্ডাছ হওক, ব্ৰহ্মপুত্ৰ হওক, গংগা হওক, এইকেইখন নদী কি হৈছে হিমালয়ান ৰিভাৰ, কাৰণ হিমালয়ৰ পৰা উৎপত্তি হৈছে। কি যেনেকে ইণ্ডাছ ৰিভাৰ হিমালয়ান ৰিভাৰ হয়, ব্ৰহ্মপুত্ৰ হিমালয়ান ৰিভাৰ হয়, তাৰোপৰি গংগা ৰিভাৰ হিমালয়ান ৰিভাৰ হয়। আৰু পেনিনচুলাৰ ৰিভাৰৰ ভিতৰত কি হ'ব পাৰে, যেনেকে নৰ্মদা হ'ব পাৰে, গোদাবৰী, মহানদী, কৃষ্ণা, কাবেৰী, এইবিলাক। অ'কে, ঠিক আছে। তেতিয়াহ'লে আমি চাওঁ আজি যে ইণ্ডাছ ৰিভাৰ য'ৰ পৰা উৎপত্তি হৈছে, সেই ঠাইখন কি, বা কোন কোন দেশৰ মাজেদি বৈ গৈছে। অৰিজিন যদি আমি ক'বলৈ যাওঁ, বা ইণ্ডাছ ৰিভাৰ কোন কোন দেশৰ মাজেদি যদি বৈ গৈছে আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে আচলতে উৎপত্তি হৈছে তিব্বতৰ পৰা। তিব্বতৰ পৰা উৎপত্তি হৈছে, বৰ্তমান যি চীনা অধিকৃত অঞ্চল হয়, তিব্বতৰ পৰা উৎপত্তি হৈছে আৰু চীনৰ মাজেদি বৈ গৈ ভাৰতত প্ৰৱেশ কৰিছে। ভাৰতৰ যি অঞ্চলত প্ৰৱেশ কৰিছে সেই ঠাইডোখৰ হৈছে লে, লাডাখৰ লে অঞ্চলেদি প্ৰৱেশ কৰিছে, আৰু লে অঞ্চলেদি প্ৰৱেশ কৰি চিল্লাছ অঞ্চলেদি গৈ পাকিস্তানত প্ৰৱেশ কৰে, আৰু পাকিস্তানৰ মাজেদি বৈ গৈ ক'ত পৰেগৈ, আৰৱ সাগৰত পৰেগৈ। ঠিক আছে। গতিকে আমি দেশ হিচাপে যদি আমি ক'বলৈ যাওঁ, কি হ'ব, চাইনা, তাৰপিছত ভাৰত, তাৰপিছত পাকিস্তান, আৰু শেষত গৈ ক'ত পৰেগৈ, আৰবিয়ান চি। উৎপত্তিৰ পৰা একেবাৰে আৰবিয়ান চিলৈকে, অৰ্থাৎ যি দৈৰ্ঘ্য হয় ইণ্ডাছ ৰিভাৰৰ, কিমান হয়, ৩,১৮০ কিলোমিটাৰ। আৰু মেইন অৰিজিন ক'ত হয়? অৰিজিন হৈছে যি তিব্বতৰ বুকাৰচু গ্লেচিয়াৰ, তিব্বতৰ বুকাৰচু গ্লেচিয়াৰৰ পৰা উৎপত্তি হৈছে। আকৌ এবাৰ কৈ দিছো, উৎপত্তি ক'ৰ পৰা হৈছে? তিব্বতৰ বুকাৰচু গ্লেচিয়াৰৰ পৰা উৎপত্তি হৈছে। উৎপত্তি হৈ ভাৰতত প্ৰৱেশ কৰে লাডাখৰ লে অঞ্চলেদি। যি ঠাইৰ মাজেদি মানে ভাৰতবৰ্ষত প্ৰৱেশ কৰে, সেই ঠাইডোখৰৰ নাম কি? দামচুক বুলি কয়। মনত থব, দামচুক বুলি কয়। ইয়াত উল্লেখ নাই, হয়তো পিছৰ শ্লাইডত আছে। এই ঠাইৰ মাজেদি প্ৰৱেশ কৰে, এই ঠাইখনৰ নাম হৈছে দামচুক, লাডাখৰ লে অঞ্চলেদি। তাৰপিছত কি হয়, কাৰাকোৰাম আৰু লাডাখ ৰেঞ্জৰ মাজেদি বৈ যায়, বৈ পাকিস্তানত সোমায়, পাকিস্তানৰ চিল্লাছ অঞ্চলেদি সোমায়, পাকিস্তানৰ পৰা সো মাজেদিয়ে বৈ যায়, বৈ পিনে শেষত গৈ আৰবিয়ান চিত পৰে। অ'কে, আৰু উৎপত্তি স্থানৰ পৰা আৰবিয়ান চিলৈকে মোৰ দৈৰ্ঘ্য কিমান? ৩,১৮০ কিলোমিটাৰ। ঠিক আছে। এইখিনি একেখিনি কথা, বুকাৰচু গ্লেচিয়াৰৰ পৰা উৎপত্তি হৈছে। উৎপত্তি হোৱাৰ পিছত ভাৰতত প্ৰৱেশ কৰে, ভাৰতত প্ৰৱেশ কৰি পাকিস্তান হৈ পিনে পাকিস্তানৰ মাজেদি বৈ গৈ আৰৱ সাগৰত পৰে। এতিয়া যেতিয়া নেকি বুকাৰচু গ্লেচিয়াৰৰ পৰা উৎপত্তি হয়, উৎপত্তি হোৱাৰ পিছত অলপ বৈ যোৱাৰ পিছতেই কি হয়, অন্য এক ইয়াত ৰিভাৰ লগ হয়, যিখন নেকি জাঞ্চকাৰ বুলি কয়। জাঞ্চকাৰ ৰেঞ্জৰ পৰা উৎপত্তি হয়, আৰু সেই নৈখন কি? জাঞ্চকাৰ ৰেঞ্জ। আৰু আগৰ শ্লাইডত যিটো কোৱা হৈছিলে যে কোন অঞ্চলেদি সোমায়, দামচুক অঞ্চলেদি, লাডাখৰ লে অঞ্চলৰ মাজেদি বৈ যায়, কিন্তু যি ঠাইৰ মাজেদি প্ৰৱেশ কৰে ভাৰতবৰ্ষত, সেই ঠাইখন কি? দামচুক। আৰু যি ঠাইৰ মাজেদি যিখন ঠাই হৈ পাকিস্তানত প্ৰৱেশ কৰে, এই ঠাইখন কি? চিল্লাছ। বুকাৰচু গ্লেচিয়াৰৰ পৰা যেতিয়া বৈ যায়, প্ৰথম যিখন নৈ বা উপনৈ ক'ব পাৰো, উপনৈখন লগ লাগে ইণ্ডাছ নদীত, সিন্ধু নদীত, সেই নৈখন কি? সেই নৈখন হৈছে জাঞ্চকাৰ নৈ, জাঞ্চকাৰ ৰিভাৰ, জাঞ্চকাৰ ৰেঞ্জৰ পৰা ওলাই। তাৰপিছত ৰিমো গ্লেচিয়াৰৰ পৰা অন্য এক নদী আহি ইণ্ডাছ ৰিভাৰত পৰে, সোঁফালৰ পৰা আহি, আৰু সেই নৈখনৰ নাম হৈছে শিয়ক। ৰিমো গ্লেচিয়াৰৰ পৰা অন্য এখন নৈ আহে, নৈখন হৈছে শিয়ক। শিয়কত বেলেগ এখন নৈ আহে চিয়াচিন গ্লেচিয়াৰৰ পৰা, চিয়াচিন গ্লেচিয়াৰৰ নাম নিশ্চয় শুনিছে, নুব্ৰা নৈ, নুব্ৰা নৈ আহি পিনে ক'ত পৰে? শিয়কত পৰে।
গতিকে আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে জাস্কাৰটো হৈছে লেফ্ট ছাইডৰ ট্ৰিবিউটাৰী আৰু শিয়ক কি হ'ব ৰাইট ছাইডৰ। ইয়াৰ পিছত বাৰালাচা পাছৰ পৰা অন্য এক নদী উৎপত্তি হয় আৰু নৈখন কি চন্দ্ৰা। তাৰ লগতে বেলেগ এখন নৈ উৎপত্তি হয় আৰু সেই নৈখন হৈছে ভাগা। অৰ্থাৎ দুখন নৈ চন্দ্ৰ আৰু ভাগা, যাক একেলগে চন্দ্ৰভাগা বুলি কয়। সেই চন্দ্ৰভাগা নৈ এটা সময়ত কি হয় লগ হৈ চেনাব নামেৰে গৈ পিনে ইণ্ডাছ ৰিভাৰত লগ হয়। ঠিক আছে, খুবই গুৰুত্বপূৰ্ণ নৈখনৰ নাম মনত থব চেনাব। চেনাব নৈখন ক'ৰ পৰা উৎপত্তি হয়? আচলতে বাৰালাচা পাছৰ পৰা দুখন নৈ, এখন হৈছে চন্দ্ৰ, এখন হৈছে ভাগা। চন্দ্ৰভাগা দুখন নৈ লগ হৈ চেনাব নামেৰে ইণ্ডাছ ৰিভাৰত লগ হয়। আৰু ইণ্ডাছ ৰিভাৰত যি অঞ্চলত গৈ লগ হয় পাকিস্তানৰ, সেই অঞ্চলটোৰ নাম হৈছে মিঠানকোট। চেনাব নদী পাকিস্তানৰ কোন অঞ্চলত গৈ ইণ্ডাছ ৰিভাৰত লাগে? মিঠানকোট অঞ্চলত। ইয়াৰ পিছত বেৰিনাগ স্প্ৰিঙৰ পৰা অন্য এক নদী লগ হয় চেনাব নদীত, আৰু সেই নৈখন হৈছে ঝেলুম নৈ। বেৰিনাগ স্প্ৰিঙৰ পৰা উৎপত্তি হয় কি নৈ? ঝেলুম নৈ। পুনৰ ঝেলুম নৈত অন্য এক নৈ আহে, যিখন হৈছে কি কিষাণগংগা। পৰীক্ষাত আহে কুৱেশ্যনটো যে কিষাণগংগা কোনখন নৈৰ উপনৈ হয়? এইটো ঝেলুম নদীৰ। অ'কে, তাৰপিছত ৰটাং পাছৰ পৰা অন্য এক নৈ আহে আৰু সেই নৈখন কি? ৰবি নৈ। ৰটাং পাছৰ পৰা সৃষ্টি হয় আৰু সেই ৰবি নৈও গৈ পিনে চেনাব নদীতে লাগে। ঠিক আছে, তাৰপিছত মানসৰোবৰৰ ওচৰতেই বা ৰাকাছ লেকৰ ওচৰতেই অন্য এক নদীৰ সৃষ্টি হয়, যিখনৰ নাম হৈছে সুতলেজ ৰিভাৰ, আৰু সুতলেজ ৰিভাৰো গৈ পিনে ক'ত লগ হয়? চেনাব নদীত। গতিকে আমি যদি চাওঁ তেতিয়াহ'লে ক'ব পাৰো ঝেলুম নৈ আহি চেনাব নদীত লগ হৈছে, ৰবি নৈ আহি চেনাব নদীত লগ হৈছে, আৰু সুতলেজ নৈ আহি চেনাব নদীত লগ হৈছে, আৰু শেষত চেনাব নদীখন মিঠানকোটত গৈ পিনে ইণ্ডাছ ৰিভাৰত পৰিছে, মানে মিঠানকোট অঞ্চলত ইণ্ডাছ ৰিভাৰত পৰিছে, হয়নে? তাৰপিছত অন্য এক নদী আহি সুতলেজ নদীত লগ হয়, আৰু সেইখন নদী কি হৈছে? বিয়াছ নদী। আৰু বিয়াছ নদীটো খুবেই গুৰুত্বপূৰ্ণ হৈ পৰে পৰীক্ষাৰ ফালৰ পৰা। কিয়? কাৰণ এটা কুৱেশ্যন আহে যে পঞ্চনদৰ ভিতৰত, পঞ্চনদ কি? আচলতে কৈছিলো যে পঞ্চনদৰ বিষয়ে আলোচনা কৰিম। এই ইণ্ডাছ ৰিভাৰত যি পাঁচখন নৈ লগ হয়, কোন পাঁচখন? ঝেলুম, চেনাব, ৰবি, বিয়াছ আৰু সুতলেজ। এই পাঁচখন নৈক একেলগে পঞ্চনদ বুলি কয়। এই পঞ্চনদসমূহৰ ভিতৰত, পাঁচখন পঞ্চনদৰ ভিতৰত একমাত্ৰ বিয়াছ নৈখনেই ভাৰতত অকল মাত্ৰ বয়, কেৱল মাত্ৰ ভাৰতত বয়। কিন্তু বাকী নৈ সুতলেজেই হওক, ৰবিয়েই হওক, চেনাবেই হওক বা ঝেলুমেই হওক, ভাৰতৰ বাহিৰেও বেলেগ দেশতো মানে বৈ গৈছে। যেনেকে আমি সুতলেজ নদী ক'ব পাৰো তিব্বতৰ পৰা উৎপত্তি হৈ ভাৰতৰ মাজেদি প্ৰৱেশ কৰি আকৌ পাকিস্তানত সোমায়। ঠিক সেইদৰে ৰবি নদীও ভাৰত আৰু পাকিস্তান বৈ যায়। চেনাব নদীও ভাৰত আৰু পাকিস্তানত, তাৰপিছত ঝেলুম নদীও ভাৰত আৰু পাকিস্তানত, আৰু ইণ্ডাছ নদীটো তিব্বত, ভাৰত আৰু পাকিস্তানত বৈ যায়। কেৱল মাত্ৰ বিয়াছ নৈখনে কি হৈছে? ভাৰতত অকল বৈ যায়। আৰু ভাৰতত যি অঞ্চলত গৈ সুতলেজ নদীত লগ হয় সেই ঠাইখনৰ নাম হৈছে হৰিকে পট্টন, পাঞ্জাৱত গৈ লগ হয়। অ'কে, য'ত হৰিকে ডামো আছে। এতিয়া কথাটো হ'ল এই পাঁচখন নৈক একেলগে কোৱা হয় কি? ঝেলুম, চেনাব, ৰবি, বিয়াছ আৰু সুতলেজ, এই পাঁচখন নৈক পঞ্চনদ বুলি কোৱা হয়। ঠিক আছে, এই পঞ্চনদৰ ভিতৰত কেৱল মাত্ৰ চেনাব নৈখনেই কিন্তু গৈ পিনে ইণ্ডাছ ৰিভাৰত লগ হয়। হিন্দু নদীত লগ হোৱা নৈ কোনখন? চেনাব নৈ। বাকী ঝেলুমো আহি চেনাব নদীত লগ হয়, ৰবিও আহি চেনাব নদীত লগ হয়, আৰু সুতলেজ নদীও আহি চেনাব নদীত লগ হয়। গতিকে আমি যদি চাওঁ চেনাব নদীত কোন কেইখন লগ হয়? প্ৰথম হৈছে ঝেলুম, তাৰপিছত ৰবি, আৰু ইয়াৰ পিছত সুতলেজ, হয়নে? সুতলেজ। আৰু সুতলেজ ৰিভাৰত কি নদীৰ লগ হয়? বিয়াছ নদীৰ লগ হয়। গতিকে এইখিনি অলপ মনত থবা তোমালোকে। অ'কে, ইয়াৰ পিছত পাকিস্তানৰ অঞ্চলৰ পৰা গিলগিট ৰিভাৰ আহি পৰে মানে সোঁফালে। এইখিনিতো হৈ গৈছে বাওঁফালে। এইটো সোঁফালৰ বুলি ক'লে প্ৰথমতে আমি কি পাইছিলো? শিয়ক পাইছিলো, যিখন নৈ নেকি ৰিমো গ্লেছিয়াৰৰ পৰা আহে, আৰু শিয়কতে আহি পিনে লগ হৈছিলে নুব্ৰা নদী চিয়াচিন গ্লেছিয়াৰৰ পৰা। অন্য সোঁফালৰ উপনৈ বুলি ক'লে পাকিস্তান অঞ্চলৰ গিলগিট ৰিভাৰ আহে, তাৰপিছত কাবুল ৰিভাৰ আহে, সোঁফালে আহি ইণ্ডাছ ৰিভাৰত পৰে। ইয়াৰ পিছত কাবুল ৰিভাৰতে বেলেগ এখন নৈ আহে উপনৈ, এইটো কি? সোৱাট ৰিভাৰ আহি কাবুলত পৰে, আৰু কাবুলৰ নৈখন আহি ইণ্ডাছত লগ হয়। আৰু কুৰাম ৰিভাৰো আহি ক'ত লগ হয়? সোঁফালৰ উপনৈ হয় ইণ্ডাছ ৰিভাৰত পৰে। অ'কে,
তাৰ নেক্সট শ্লাইডটো আমি চাই লওঁ। এইটো শ্লাইডত আমি কি চাম যে মূলত পঞ্চনত আমি চাই লওঁ। পঞ্চনত আমি ইতিমধ্যে আলোচনা কৰিছোঁ, তথাপি আকৌ এবাৰ এনিমেশ্যনৰ মাধ্যমেদি চাই লওঁ যাতে আমাৰ মনত থাকে। প্ৰথম কথা হ'ল তিব্বতৰ বোকাৰ্চু গ্লেচিয়াৰৰ পৰা ইণ্ডাছ ৰিভাৰ উৎপত্তি হৈ ভাৰতৰ মাজেদি প্ৰৱেশ কৰি পাকিস্তানত সোমাই, পাকিস্তানৰ মাজেদি প্ৰৱেশ কৰি আকৌ ক'ত সোমাই, পাকিস্তানৰ মাজেদি বৈ গৈ আৰবিয়ান চিত পৰে, আৰৱ সাগৰত পৰে, হয়নে? প্ৰথম যিখন উপনৈ আমি আলোচনা কৰিছিলোঁ তাৰ আগৰ শ্লাইডত যে কোনখন উপনৈ গৈ ইণ্ডাছ ৰিভাৰত পৰে। পঞ্চনদৰ ভিতৰত আছিলে 5খন নদী, হয় নাই? যদি আমি পশ্চিমৰ পৰা পূবলৈ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে কি কি আছে সেইখিনি সিকুৱেন্সো মনত থবা তোমালোকে, কাৰণ পশ্চিমৰ পৰা পূবলৈ সজাবও দিয়ে। পশ্চিমৰ পৰা পূবলৈ হ'লে ঝেলুম, চেনাব, ৰবি, বিয়াছ আৰু সুতলেজ, সেই 5খন হৈছে পঞ্চনদ। এই পঞ্চনদৰ ভিতৰত কোনখন নৈ গৈ ইণ্ডাছ ৰিভাৰত পৰে? চেনাব নদীখন। চেনাব নদী উৎপত্তি ক'ৰ পৰা হয়? বাৰালাচা পাছৰ পৰা হয়। বাৰালাচা পাছ ক'ৰ? হিমাচল প্ৰদেশৰ। বাৰালাচা পাছৰ পৰা উৎপত্তি হয় চন্দ্ৰ আৰু ভাগা নদী। দুইখন নদী লগ হৈ চেনাব নামেৰে গৈ পিনে পাকিস্তানৰ মিঠানকোট অঞ্চলত গৈ ইণ্ডাছ ৰিভাৰত লগ হয়। অ'কে, ক্লিয়াৰ হ'ল? তাৰপিছত বেৰিনাগ স্প্ৰিঙৰ পৰা ঝেলুম নদী আহি চেনাব নদীত লগ হয়। ৰহটাং পাছৰ পৰা ৰবি নদী আহি চেনাব নদীত লগ হয়। ৰাকাছ লেকৰ ওচৰৰ পৰা সুতলেজ নদী উৎপত্তি হয় আৰু সেই সুতলেজ নদী আহিও চেনাব নদীত লগ হয়। সেই সুতলেজ নদীতে অন্য এক নদী আহি লগ হয়। কোনখন নদী? যিখন নদী একমাত্ৰ ভাৰতৰ মাজেদি বৈ গৈছে সেইখন হৈছে বিয়াছ নদী। অ'কে, পঞ্চনদৰ ভিতৰত এই নদীখনেই হৈছে একমাত্ৰ যিখন নেকি ভাৰতত কেৱল বৈ যায়। এই 5খন নদী হৈছে পঞ্চনদ: চেনাব, ঝেলুম, চেনাব, ৰবি, বিয়াছ, সুতলেজ। পশ্চিমৰ পৰা পূবলৈ মনত থব লাগিব, কাৰণ যি ইণ্ডাছ ৱাটাৰ ট্ৰিটি হৈছিলে সেই ইণ্ডাছ ৱাটাৰ ট্ৰিটিও এই 5খন নদীক লৈ পিনে হৈছিলে, আৰু লগতে ইণ্ডাছ নদী, মানে 6খন নদী। কি কি? মূলত ইণ্ডাছ নদীটো আছেই, একেবাৰে পশ্চিমত যদি কওঁ ইণ্ডাছ নদী, তাৰপিছত ঝেলুম, চেনাব, ৰবি, বিয়াছ আৰু সুতলেজ, জেচিয়াৰ বিএছ। অ'কে, জেচিয়াৰ বিএছ, ঝেলুম, চেনাব, ৰবি, বিয়াছ, সুতলেজ। ঠিক আছে, এইখিনি একেখিনি কথা। আমি ইয়াত অলপ ইনফৰমেশ্যন আছে কি কি চাই লওঁ। যে অৰিজিন ক'ৰ পৰা হৈছে এইটো অলৰেডি ক'লোৱেই, যে বোকাৰ্চু গ্লেচিয়াৰৰ পৰা হৈছে, আৰু বোকাৰ্চু গ্লেচিয়াৰৰ পৰা উৎপত্তি হৈ ক'ত প্ৰৱেশ কৰে? ভাৰতত প্ৰৱেশ কৰে। ভাৰতৰ কোন অঞ্চলেদি প্ৰৱেশ কৰে? দামচুক অঞ্চলেদি, লাডাখৰ লে অঞ্চলৰ মাজেদি বৈ যায়, বৈ পিনে হিল্লাছ অঞ্চলেদি গৈ পাকিস্তানত সোমাই, পাকিস্তানৰ মাজেদি বৈ গৈ আৰৱ সাগৰত পৰে। অ'কে, আৰু এটা কথা ইয়াত গুৰুত্বপূৰ্ণ, যি ইণ্ডাছ নদীখনৰ নাম তিব্বতৰ লেংগুৱেজত বা তিব্বতীয়ানসকলে কি বুলি কয়? চিংগি খাম্বাই বুলি কয়। চিংগি খাম্বাই অৰ্থাৎ লায়ন্স মাউথ। এই নদীখনক কি নাম দিছে? চিংগি খাম্বাই অৰ্থাৎ লায়ন্স মাউথ। অ'কে, এইখিনি একেখিনি কথা আছে যে অলৰেডি কোৱা হ'ল। কি হয়? লাডাখ আৰু কাৰাকোৰাম ৰেঞ্জৰ মাজেদি বৈ যায়, লে অঞ্চলত প্ৰৱেশ কৰে। লে অঞ্চল মানে দামচুক অঞ্চলেদি, যিখন ঠাইৰ মাজেদি প্ৰৱেশ কৰে দামচুক হয়, আৰু অঞ্চল বুলি ক'লে লে অঞ্চলেদি, আৰু চিল্লাছ অঞ্চলেদি গৈ ওলাই যায়, এক্সিট কৰে। এইখিনি অলৰেডি একেখিনি কথা। লেফ্ট বেংক আৰু ৰাইট বেংক ট্ৰিবিউটাৰী কি কি আছে? যদি আমি ৰাইট বেংক বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে শিয়ক আছে, নুব্ৰা ৰাইট ফালে হয়, কিন্তু নুব্ৰা আচলতে ডাইৰেক্ট ইণ্ডাছত নপৰে, শিয়ক নদীত পৰে। শিয়ক আহি পিনেহে ইণ্ডাছত পৰে। তাৰপিছত গিলগিট ৰিভাৰ আছে, কাবুল ৰিভাৰ, কুৰৰাম ৰিভাৰ। আৰু লেফ্ট বেংকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কি হৈ পৰে? পঞ্চনদ হৈ পৰে। তাৰ আগতে যিখন প্ৰথম উপনৈ লগ হয় জাস্কাৰ ৰিভাৰ, ইয়াত নাই, ইয়াত আছে জাস্কাৰ ৰিভাৰ, গৈ পিনে ইণ্ডাছ নদীত পৰে। আৰু বিশেষকৈ পঞ্চনদ মনত থব লাগিব: ঝেলুম, চেনাব, ৰবি, বিয়াছ আৰু সুতলেজ। ঠিক আছে, তাৰপিছত কি আহিছে? ইণ্ডাছ ৱাটাৰ ট্ৰিটি 1960, অৰ্থাৎ ইণ্ডাছ ৱাটাৰ ট্ৰিটি হয়নো কি? আচলতে কি হয়, যিকোনো নদী কোনো এক অঞ্চলৰ বাবে বা কোনো এখন দেশৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হৈ পৰে, নহয় জানো? খুবেই গুৰুত্বপূৰ্ণ হৈ পৰে। যেনেকে ভাৰতৰ কাৰণে গংগা নদী খুবেই গুৰুত্বপূৰ্ণ, বা আমাৰ অসমৰ কাৰণে বিশেষকৈ ব্ৰহ্মপুত্ৰ নদী বা বৰাক ভেলীৰ কাৰণে বৰাক নৈখন খুবেই গুৰুত্বপূৰ্ণ। ঠিক সেইদৰে ইণ্ডাছ ৰিভাৰো কি হয়, ভাৰত আৰু পাকিস্তানৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ, কিয়নো পাকিস্তানৰ সোঁমাজেদিয়ে বৈ গৈছে ইণ্ডাছ ৰিভাৰ। পাকিস্তানৰ সোঁমাজেদিয়ে বৈ গৈছে ইণ্ডাছ ৰিভাৰ। আৰু যি ইণ্ডাছ ৰিভাৰৰ যি মেইন উপনৈ, প্ৰধান উপনৈৰ ভিতৰত যি 5খন পঞ্চনদ আছে, এই পঞ্চনদ কিন্তু আকৌ ভাৰতৰ মাজেদি বৈ গৈছে। গতিকে 1960ত এটা ট্ৰিটি হৈছিলে, অৰ্থাৎ চুক্তি হৈছিলে, ইণ্ডাছ ৱাটাৰ ট্ৰিটি বুলি কয়। আৰু
1960 চনত 19 ছেপ্টেম্বৰ তাৰিখে এইটো স্বাক্ষৰিত হৈছিলে আৰু 1960 চনতে বলবৎ হৈছিলে। আৰু সেই ট্ৰিটিটো আচলতে কি হয়, এই ট্ৰিটি মতে সন্ধি মতে এই ট্ৰিটি মতে কি হৈছিলে, যি তিনিখন নেকি ইষ্টাৰ্ণ ৰিভাৰ আছে, সেই তিনিখন ইষ্টাৰ্ণ ৰিভাৰ অৰ্থাৎ ৰবি, বিয়াছ আৰু সুতলেজ, ৰবি, বিয়াছ আৰু সুতলেজৰ কি হ'ব, যি নিয়ন্ত্ৰণ, সম্পূৰ্ণ নিয়ন্ত্ৰণ ভাৰতৰ হাতত থাকিব। ভাৰতে এই নৈসমূহ জলসিঞ্চনৰ কামত বা জলবিদ্যুৎ উৎপাদনৰ কামত বা ঘৰুৱা ব্যৱহাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। আৰু বাকী যি ৱেষ্টাৰ্ণ ৰিভাৰ আছিলে, অৰ্থাৎ ৱেষ্টাৰ্ণ ৰিভাৰ বুলি ক'লে কি, ইণ্ডাছ, ঝেলুম আৰু চেনাব, এই তিনিখন নদীৰ নিয়ন্ত্ৰণ কি হ'ব, পাকিস্তানৰ হাতত থাকিব। যদিও নিয়ন্ত্ৰণ পাকিস্তানৰ হাতত থাকিব, সম্পূৰ্ণ নিয়ন্ত্ৰণ নহয়, তাত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনো আছে। ঠিক আছে, যেতিয়া নেকি ইণ্ডাছ ৱাটাৰ ট্ৰিটি 1960 বিষয়ে আমি বেলেগ ভিডিঅ' লৈ আহিম, তেতিয়া আমি বুজি পাম যে কি কি তাত টাৰ্মছ এণ্ড কণ্ডিশ্যন ৰখা হৈছিলে। মূলতঃ যি ইষ্টাৰ্ণ ৰিভাৰ অৰ্থাৎ ভাৰতৰ ফালে যি তিনিখন আছে, সুতলেজ, বিয়াছ আৰু ৰবি নদী, এই তিনিখনৰ সম্পূৰ্ণ দায়িত্ব ভাৰতৰ হাতত থাকিব। আৰু পাকিস্তানৰ যি তিনিখন আছে, ৱেষ্টাৰ্ণ, ইণ্ডাছ, ঝেলুম আৰু চেনাব, পাকিস্তানৰ অধীনত নিয়ন্ত্ৰণ থাকিব, কিন্তু সম্পূৰ্ণ নিয়ন্ত্ৰণ নহয়। ভাৰতেও কিছুমান ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব। তেনেকুৱা এটা ট্ৰিটি হৈছিলে 1960 19 ছেপ্টেম্বৰ তাৰিখে। ঠিক আছে, আজি ভিডিঅ'টো ইমানেই আছিলে। আমি এনিমেশ্যনৰ সহায়ত এটা চেষ্টা কৰিছিলোঁ, প্ৰথম প্ৰয়াস আছিলে মোৰ। ভিডিঅ'টো কেনেকুৱা পাইছে তোমালোকে জনাবা। এইখিনি যদি কিবা ডাউট আছে তেতিয়াহ'লে কমেণ্টত জনাই দিবা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰি লগতে শ্বেয়াৰ কৰিবা।